আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু গহনা কেনেকৈ মই থ'ম আৰু এইযোৰ হৈছে মোৰ ফাৰ্ষ্ট অৰ্ডাৰ এইটো ছেট দিবৰ বাবে মই এনেকুৱাকৈ কৰি লৈছোঁ আৰু যিহেতু আমি কিনাতে পাওঁ সেইটো কাগজে লৈছোঁ একেবাৰে ডাঠ আৰু সেইটো মই ফুটা কৰি লৈছোঁ প্ৰথমতে আৰু ইয়াৰিংযোৰ যাতে বেয়া নহয় সেইটো কাৰণে আৰু তাত স্ক্ৰুকেইটাও লগাই দিলোঁ আৰু এয়া মোৰ ইয়াৰিংযোৰ দিবৰ বাবে ৰেডি হৈ গ'ল আৰু এতিয়া গহনা পাত দিবৰ বাবে থ'বৰ বাবে টুকুৰা এটা কাটি আছোঁ ধুনীয়া এটা শ্বেপত আৰু সেইখিনিও ভালদৰে শ্বেপ এটাত কাটি ল'ম গহনা পাত থ'বৰ বাবে আৰু গহনা পাত থ'বৰ বাবে এয়া দেখিছে নহয় আৰু ওপৰৰখিনিত গহনা পাত ওলমাই থ'ম যিহেতু আমাৰ ওলমাই থ'ব লাগিব নহ'লে গহনা পাত য'তে ত'তে থ'লে আৰু বেয়া হৈ যায় সেইটো কাৰণে আৰু এয়া মোৰ ৰেডি হৈ গ'ল আজি গহনা পাত ইয়াৰে লং ব্লগ আহি আছে